নিউজৰ টাইম এটালৈ স্বাগতম জনাই ষ্টুডিঅত মই সুম এনএছপিসি এতিয়া এলাৰ্ট জাৰি কৰিছে এনএছপিসিয়ে পানী এৰি দিয়াৰ পাছতে চাৰিওফালে এতিয়া হাহাকাৰ লাগিছে তাৰ বাবে এতিয়া দেখিবলৈ পাইছে সাইৰেন বজাই হাই এলাৰ্ট জাৰি কৰিছে এতিয়া সকলোকে সতৰ্ক হৈ থাকিবৰ বাবে সাইৰেন বজাইছে লৈছে সবিস্তাৰ এই খবৰ চাওক কিদৰে এতিয়া সাইৰেন বজাই জাৰি কৰিছে হাই এলাৰ্ট তাৰ পাছতে এতিয়া সকলোৰে মাজত হাহাকাৰ লাগিছে ৰাজ্যৰ চৌদিশে এতিয়া বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে ভয়াৱহ বানে ৰূপ লৈছে এতিয়া এনএছপিসিয়ে এতিয়া গেটেৰে এৰি দিলে পানী আটাইকেইখন গেটেৰে পানী এৰি দিছে তাৰ পাছতে এতিয়া সাইৰেন বজাই হাই এলাৰ্ট জাৰি কৰিছে এতিয়া সকলোকে সতৰ্ক হৈ থাকিবৰ বাবে এতিয়া এই সাইৰেন বজাইছে যাতে নৈপৰীয়া লোকসকলক সতৰ্ক আৰু সাৱধান হৈ থকাৰ বাবে আহ্বান কৰিছে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে এতিয়া এনএছপিসিয়ে যিহেতুকে আটাইকেইখন গেটেৰে পানী এৰি দিছে তাৰ পাছতে এতিয়া হুৰাহুৰে পানী বাঢ়িবলৈ আৰম্ভ কৰিছে গতিকে সকলো সতৰ্ক হৈ থাকিব সাৱধান হৈ থাকিব কিয়নো যিকোনো মুহূৰ্তত বতৰে হয়তো অৰ্থাৎ এই ভয়াৱহ বান পৰিস্থিতিয়ে সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে উজনিৰ পৰা নামনিলৈ এতিয়া ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে চৌদিশে এতিয়া ভয়াৱহ বানে কাল ৰূপ ধাৰণ কৰিছে যাৰ বাবে এতিয়া জনতাৰ মাজত হাহাকাৰ লাগিছে আৰু এই মুহূৰ্তত এতিয়া দেখিবলৈ পোৱা গৈছে এনএছপিসিয়ে আটাইকেইখন গেটেৰে পানী এৰি দিছে আৰু তাৰ পাছতে সাইৰেন বজাই এতিয়া এলাৰ্ট জাৰি কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো প্ৰথমে চাই লওক কিদৰে এতিয়া সাইৰেন বজাই এলাৰ্ট জাৰি কৰিছে এতিয়া সকলো নৈপৰীয়া ৰাইজ সাৱধান হৈ থাকিব কিয়নো যিকোনো মুহূৰ্তত এতিয়া বানে পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিব পাৰে গতিকে সাৱধান হৈ থাকিব সতৰ্ক হৈ থাকিব কিয়নো এনএছপিসিয়ে এতিয়া আটাইকেইখন গেটেৰে পানী এৰি দিছে যাৰ ফলত এতিয়া ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বিশেষকৈ এতিয়া দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত উজনিৰ পৰা নামনিলৈ সকলোতে এতিয়া ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তাতে আজিৰ দিনটোত আকৌ এনএছপিসিয়ে আটাইকেইখন গেটেৰে পানী এৰি দিছে যাৰ ফলত এতিয়া উত্তৰ অসমত বিশেষকৈ তাৰ বেছি প্ৰভাৱ পৰিব কিয়নো এতিয়া লখিমপুৰ ধেমাজিকে আদি কৰি সকলো অঞ্চল এতিয়া বানত হয়তো বুৰ যাব পাৰে এনএছপিসিয়ে যিহেতুকে আটাইকেইখন গেটেৰে পানী খুলি দিছে তাৰ প্ৰভাৱ পৰিব পাৰে এতিয়া গতিকে সাৱধান হৈ থাকিব সতৰ্ক হৈ থাকিব আমি জনাইছো এই খবৰ প্ৰতিটো মুহূৰ্তত আমি বিগ আপডেট দিয়াৰ প্ৰয়াস কৰি আছো চাওক কিদৰে এতিয়া পানী খুলি দিয়াৰ পাছত হুৰাহুৰে পানী বাঢ়িছে যাৰ ফলত এতিয়া জনতাৰ মাজত হাহাকাৰ লাগিছে যিকোনো মুহূৰ্তত পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ উঠিব পাৰে কিয়নো এতিয়া এনএছপিসিয়ে পানী খুলি দিছে গতিকে আপোনালোক নৈপৰীয়া ৰাইজসকল বিশেষকৈ সাৱধান হৈ থাকিব প্ৰতিটো মুহূৰ্তত সাৱধান হৈ থাকিব নহলে হয়তো বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে কাল ৰূপ ধাৰণ কৰিব পাৰে এতিয়া কিটো গতিত কিটো ধাৰত এতিয়া পানী বাঢ়িছে এয়া চাওক দৃশ্যাংশৰ জৰিয়তে আমি সবিস্তাৰে জনোৱাৰ প্ৰয়াস কৰিছো আমি এক্সক্লুচিভ দেখুৱাইছো এই মুহূৰ্তত এয়া দৃশ্যাংশ আমাৰ হাতলৈ আহি পৰিছে কিদৰে এতিয়া এনএছপিসিয়ে আটাইকেইখন গেটেৰে পানী এৰি দিয়াৰ পাছতে এতিয়া হুৰাহুৰে পানী বঢ়া আৰম্ভ কৰিছে যাৰ প্ৰভাৱ এতিয়া সকলোতে পৰিব গতিকে আপোনালোক নৈপৰীয়া ৰাইজসকল বিশেষকৈ সাৱধান হৈ থাকিব সতৰ্ক হৈ থাকিব যাৰ বাবে এতিয়া সাইৰেন বজাই আপোনালোকক সতৰ্ক হোৱাৰ বাবে আহ্বান কৰিছে দেখিবলৈ পাইছে কিদৰে এতিয়া সাইৰেন বজাইছে এনএছপিসিয়ে সাইৰেন বজাই এতিয়া হাই এলাৰ্ট জাৰি কৰিছে যাৰ বাবে এতিয়া আপোনালোকক সতৰ্ক হৈ থাকিবলৈ আহ্বান কৰিছে নৈপৰীয়া ৰাইজ গতিকে সাৱধান হৈ থাকিব আপোনালোক বিশেষকৈ এতিয়া উত্তৰ অসমত তাৰ প্ৰভাৱ পৰিব পাৰে বেছিকৈ কিয়নো লখিমপুৰ ধেমাজিকে ধৰি যিসমূহ অঞ্চল আছে সেই অঞ্চলত তাৰ প্ৰভাৱ পৰিব পাৰে যিহেতুকে অতি নিলগত সেই অঞ্চলসমূহ আছে এনএছপিসিৰ ওচৰতে আছে গতিকে আপোনালোক সাৱধান হৈ থাকিব সতৰ্ক হৈ থাকিব এতিয়া এনএছপিসিয়ে আটাইকেইখন গেট খুলি দিছে তাৰ বাবে এতিয়া পানী হুৰাহুৰে বঢ়া আৰম্ভ কৰিছে আৰু আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন ঠাইত উজনিৰ পৰা নামনিলৈ ভয়াৱহ বানে ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে যি বতৰে যি কাল ৰূপ ধাৰণ কৰিছে বৰষুণৰ ফলতে ৰাজ্যত যি বান পৰিস্থিতিৰ সৃষ্টি হৈছে তাতে আকৌ এনএছপিসিয়ে পানী এৰি দিছে যাৰ বাবে এতিয়া হুৰাহুৰে পানী বঢ়া আৰম্ভ কৰিছে আটাইকেইখন গেট খুলি দিছে এনএছপিসিয়ে যাৰ বাবে এতিয়া সাইৰেন বজাই সতৰ্ক হৈ থাকিবলৈ এতিয়া আহ্বান জনাইছে আমি
জনাইছো সেই খবৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ যে এনএছপিচিয়ে পানী এৰি দিছে পানী এৰি দিয়াৰ পাছতে এতিয়া সকলোৰে মাজত হাহাকাৰ লাগিছে এতিয়া নৈপৰীয়া ৰাইজসকল সাৱধান হৈ থাকিব সতৰ্ক হৈ থাকিব কিয়নো এতিয়া কিন্তু গতিত পানী বৰ্ষা আৰম্ভ কৰিছে আমাৰ দৃশ্যংশৰ জৰিয়তে চাওক আমি সবিস্তাৰে জনাৰ প্ৰয়াস কৰি আছো কিন্তু গতিত এতিয়া পানী বাঢ়িছে যাৰ বাবে এতিয়া নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ লাগিছে সাৱধান হৈ থাকিব এতিয়া সাইৰেন বজাই সতৰ্ক হৈ থাকিবলৈ এতিয়া আহ্বান জনাইছে এতিয়া কিন্তু গতিত পানী বাঢ়িছে আমি স্ক্ৰীনত দেখুৱাৰ প্ৰয়াস কৰিছো আপোনালোকে ভালদৰে প্ৰত্যক্ষ কৰক যে এতিয়া কিদৰে এতিয়া পানী বৰ্ষা আৰম্ভ কৰিছে আমি জনাইছো সেই খবৰ এতিয়া এনএছপিচি আটাইকেইখন গেটেৰে পানী এৰি দিছে আৰু নৈপৰীয়া লোকসকলক এতিয়া সতৰ্ক আৰু সাৱধান হৈ থকাৰ বাবে আহ্বান কৰিছে কিয়নো যিকোনো মুহূৰ্তত এই ভয়াৱহ বানে এতিয়া যিকোনো মুহূৰ্তত সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে গতিকে চকুৰ পলকতে ঘৰ দুৱাৰ সকলো উঠুৱাই লৈ যাব পাৰে আপোনালোক সতৰ্ক হৈ থাকিব সাৱধান হৈ থাকিব এতিয়া সাইৰেন বজাই আপোনালোকক এতিয়া সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে আমি জনাইছো এতিয়া এই মুহূৰ্তত সেই বিগ আপডেট প্ৰতিটো মুহূৰ্তত আমি দিয়াৰ প্ৰয়াস কৰো এতিয়া কিদৰে এনএছপিচিয়ে আটাইকেইখন গেট খুলি দিয়াৰ পাছতে এতিয়া সাইৰেন বজাই সতৰ্ক হৈ থাকিবলৈ এতিয়া অনুৰোধ কৰিছে আপোনালোক সতৰ্ক হৈ থাকক নৈপৰীয়া ৰাইজসকল বিশেষকৈ সতৰ্ক হৈ থাকক কিয়নো যিকোনো মুহূৰ্তত আপোনাৰ অঞ্চলত এতিয়া বানে কাল ৰূপ ধাৰণ কৰিব পাৰে এতিয়া কিন্তু গতিত পানী হুৰে বাঢ়িছে যিহেতুকে এনএছপিচিয়ে আটাইকেইখন গেট খুলি দিছে যাৰ প্ৰভাৱ এতিয়া বিশেষকৈ ৰাজ্যৰ প্ৰতিটো অঞ্চলত পৰিব বিশেষকৈ উত্তৰ অসমত তাৰ প্ৰভাৱ পৰিব আৰু অতি নিলগতে থকা যি লখিমপুৰ ধেমাজি আছে সেই সমূহ অঞ্চলত এতিয়া হয়তো তাৰ প্ৰভাৱ অতি বেছিকৈ পৰিব পাৰে আমি জনাইছো এই খবৰ যি দেখিবলৈ পাইছে এতিয়া সাইৰেন বজাই হাই এলাৰ্ট জাৰি কৰিছে যিহেতুকে গোটেই কেইখন গেট খুলি দিছে যাৰ বাবে এতিয়া জনতাৰ মাজত হাহাকাৰ লাগিছে সকলো নৈপৰীয়া ৰাইজ এতিয়া সাৱধান হৈ থাকিব কিয়নো যিকোনো মুহূৰ্তত আপোনাৰ অঞ্চলত এতিয়া বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে বান পৰিস্থিতি ভয়াৱহ হৈ উঠিব পাৰে এতিয়া দেখিবলৈ পাইছে আমি দৃশ্যংশৰ জৰিয়তে জনাইছো এতিয়া যি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন যি ধেমাজি আছে সেই ধেমাজিৰ ফালৰ পৰা এতিয়া সতৰ্ক জাৰি কৰিছে আপোনালোকক দেখিবলৈ পাইছে কিদৰে এতিয়া গেৰুকা মুখাৰ্জী নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আছে সেই প্ৰকল্পৰ দ্বাৰা এতিয়া সুৰক্ষা সম্পৰ্কীয় নিৰ্দেশনাৱলী বিশেষকৈ হাই এলাৰ্ট জাৰি কৰিছে দেখিবলৈ পাইছে সোৱণশিৰি নদী অথবা ইয়াৰ যি দাঁতি কাষৰীয়া অঞ্চলত বসবাস কৰা লোক আছে সেই দাঁতি কাষৰীয়া অঞ্চলত বসবাস কৰা যিসকল বাসিন্দা আছে সেই বাসিন্দাসকলক এতিয়া সজাগ হৈ থাকিবলৈ আৰু প্ৰয়োজনীয় যি সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়া নিৰ্দেশ জাৰি কৰা হৈছে এই মুহূৰ্ততে দেখিবলৈ পাইছে ধেমাজি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ তৰফৰ পৰা এয়া সতৰ্ক জাৰি কৰিছে লগতে পৰৱৰ্তী জাননী নিদিয়ালৈকে নদী বা যি নিম্নভূমি নদীৰ পাৰ অঞ্চলত প্ৰৱেশ নকৰিবলৈও আহ্বান জনাইছে গতিকে আপোনালোকে এতিয়া নদীৰ পাৰলৈ নাযাব কিয়নো যিকোনো মুহূৰ্তত বতৰে অৰ্থাৎ ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এতিয়া যিহেতুকে এনএছপিচিয়ে আটাইকেইখন গেটেৰে পানী খুলি দিছে যাৰ বাবে এতিয়া আপোনালোকক নদীৰ পাৰলৈ নাযাবলৈ এই সতৰ্ক আহ্বান কৰিছে আমি জনাইছো এই খবৰ এতিয়া গেৰুকামুখ যি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা সুৰক্ষা সম্পৰ্কীয় নিৰ্দেশনাৱলী এই সময়ত হাই এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে আৰু সোৱণশিৰি নদী অথবা ইয়াৰ যি দাঁতি কাষৰীয়া অঞ্চল আছে সেই দাঁতি কাষৰীয়া অঞ্চলত বসবাস কৰা বাসিন্দাসকলকো সজাগ হৈ থাকিবলৈ আৰু প্ৰয়োজনীয় সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়া নিৰ্দেশ জাৰি কৰিছে লগতে পৰৱৰ্তী জাননী নিদিয়ালৈকে নদী বা নিম্নভূমি নদীৰ পাৰ অঞ্চলত প্ৰৱেশ নকৰিবলৈও অনুৰোধ জনাইছে এতিয়া বিশেষকৈ পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত নদী বা নিম্নভূমি নদীৰ পাৰ অঞ্চলত প্ৰৱেশ নকৰিবলৈ অনুৰোধ জনাইছে এতিয়া নদীৰ পাৰলৈ নাযাব গতিকে আপোনালোকক এতিয়া সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে ধেমাজি ডিষ্ট্ৰিক্ট ফালৰ পৰা এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা এয়া সতৰ্কতা জাৰি দিছে আপোনালোকক গতিকে দেখিবলৈ পোৱা গৈছে এতিয়া পৰৱৰ্তী যি জাননী আছে সেই জাননী জাৰি নকৰা পৰ্যন্ত নদী বা নিম্নভূমি নদীৰ পাৰ অঞ্চলত প্ৰৱেশ নকৰিবলৈ এতিয়া আপোনালোকক অনুৰোধ জনাইছে গতিকে সাৱধান হৈ থাকিব সতৰ্ক হৈ থাকিব এতিয়া সাইৰেন বজাই হাই এলাৰ্ট জাৰি কৰিছে আমি সেয়া জনাই আছো টাইমিটৰ দৰ্শকক এক বিগ ব্ৰেকিং নিউজ কিদৰে এতিয়া পানী হুৰে বাঢ়িছে এনএছপিচিয়ে এতিয়া পানী এৰি দিছে আটাইকেইখন গেটেৰে পানী এৰি দিছে যাৰ বাবে এতিয়া পানী হুৰে বাঢ়িছে চাওক কিদৰে সাইৰেন বজাই জাৰি
নৈপৰীয়া লোকসকলক সতৰ্ক আৰু সাৱধান হৈ থকাৰ বাবে আহ্বান জনাইছে লগতে এতিয়া অৰুণাচল প্ৰদেশ দেখিবলৈ পোৱা গৈছে অৰুণাচল প্ৰদেশত যি নেৰানেপেৰা বৰষুণৰ ফলত ভয়াৱহ ৰূপত এতিয়া বৃদ্ধি পাইছে সোৱণশিৰিৰ জলপৃষ্ঠ লগতে সোৱণশিৰি নদী অথবা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত থকা লোকসকলো সাৱধান হওক আমি জনাইছো এই খবৰ এতিয়া যে যি অৰুণাচল প্ৰদেশত নেৰানেপেৰা বৰষুণৰ ফলত ভয়াৱহ ৰূপত এতিয়া বৃদ্ধি পাইছে সোৱণশিৰিৰ জলপৃষ্ঠ সোৱণশিৰি নদী অথবা ইয়াৰ যি দাঁতি কাষৰীয়া অঞ্চল আছে সেই দাঁতি কাষৰীয়া অঞ্চলত থকা লোকসকল সাৱধান হওক কিয়নো এতিয়া যিকোনো মুহূৰ্তত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে দেখিবলৈ পাইছে NHPCয়ে পানী এৰি দিছে আটাইকেইখন গেটেৰে যাৰ বাবে এতিয়া নৈপৰীয়া অঞ্চলক সতৰ্ক হৈ থাকিবলৈ সাইৰেন বজাই হাই এলাৰ্ট জাৰি কৰিছে গতিকে আপোনালোক সাৱধান হৈ থাকিব লগতে ধেমাজি ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ তৰফৰ পৰাও সতৰ্ক হৈ থাকিবলৈ জাৰি কৰিছে কোৱা হৈছে যে যি সোৱণশিৰি নদী অথবা ইয়াৰ দাঁতি কাষৰীয়া যি অঞ্চল আছে সেই অঞ্চলত বসবাস কৰা বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ আৰু লগতে প্ৰয়োজনীয় যি সকলো সতৰ্কতামূলক ব্যৱস্থা আছে সেয়া গ্ৰহণ কৰিবলৈ এতিয়া ততাতৈয়াকৈ নিৰ্দেশ জাৰি কৰা হৈছে লগতে পৰৱৰ্তী জাননী নিদিয়ালৈকে নদী বা নিম্নভূমি নদীৰ পাৰ অঞ্চলত প্ৰৱেশ নকৰিবলৈও অনুৰোধ জনোৱা হৈছে আমি সেয়া জনাইছো প্ৰতিটো মুহূৰ্তত বিগ আপডেট গতিকে আপোনালোক সাৱধান হৈ থাকিব সতৰ্ক হৈ থাকিব এতিয়া তাৰ প্ৰভাৱ বিশেষকৈ উত্তৰ অসমত পৰিব লখিমপুৰ ধেমাজিবাসী ৰাইজ বিশেষকৈ সাৱধান হৈ থাকিব কিয়নো অতি নিলগতে যিহেতুকে NHPC আছে গতিকে আপোনাৰ অঞ্চলত হয়তো অতি সোনকালে এই বানে ৰূপ ধাৰণ কৰিব পাৰে এতিয়া যিটো গতিত ভয়াৱহ গতিত বান এতিয়া পানী বাঢ়িছে সুৰাসুৰে পানী বাঢ়িছে আমি দেখিবলৈ পাইছো বা আপোনালোককো আমি যি স্ক্ৰীনত দেখুৱাৰ প্ৰয়াস কৰিছো দেখিবলৈ পাইছে এতিয়া কিদৰে এতিয়া সুৰাসুৰে পানী বাঢ়িছে যাৰ প্ৰভাৱ এতিয়া সেই সম অঞ্চলত পৰিব পাৰে এতিয়া সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক যিকোনো মুহূৰ্তত এতিয়া বতৰে ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে এতিয়া সুৰাসুৰে পানী বাঢ়িছে